নমস্কাৰ এই মুহূৰ্তত দিবলৈছো এটা গুৰুত্বপূৰ্ণ খবৰ 2026 বৰ্ষত হায়াৰ সেকেন্ডাৰী ফাইনাল এক্সাম দিয়া লাখ লাখ ছাত্ৰ ছাত্ৰী সকললৈ এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত আহি পৰিছে 17 এপ্ৰিল আজি ঘোষণা কৰা হ'ব নেকি হায়াৰ সেকেন্ডাৰী ফাইনাল এক্সামৰ ৰিজাল্ট ইয়াক লৈ বহুতেই প্ৰশ্ন কৰিছিল বহুতেই উৰা বাতৰি দিছিল যে আজি 17 এপ্ৰিল তাৰিখে ঘোষণা কৰা হ'ব হায়াৰ সেকেন্ডাৰী ফাইনাল এক্সামৰ ফলাফল কিন্তু ইতিমধ্যে যোৱা নিশা সামাজিক মাধ্যম যোগে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে স্পষ্ট কৰিছে 17 এপ্ৰিল তাৰিখ অৰ্থাৎ আজি ঘোষণা নহয় উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল একাংশই উৰা বাতৰি দিছিল আৰু সেই উৰা বাতৰিৰ সন্দৰ্ভত ইতিমধ্যে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু আৰু আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডৰ ফালৰ পৰা কোৱা হৈছে যে 17 এপ্ৰিল তাৰিখে ঘোষণা নহয় উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল আৰু এই ঘোষণাৰ পিছতে এতিয়া ছাত্ৰ ছাত্ৰীসকলৰ মনত প্ৰশ্ন তেন্তে প্ৰকৃততে কেতিয়া ঘোষণা কৰা হ'ব 2026 বৰ্ষৰ হায়াৰ সেকেন্ডাৰী ফাইনাল এক্সামৰ ৰিজাল্ট এই সন্দৰ্ভত আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডৰ ফালৰ পৰা কোৱা হৈছে 21 এপ্ৰিলৰ পাছতহে উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল ঘোষণা হ'ব শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে যোৱা নিশা স্পষ্ট কৰিছে উল্লেখযোগ্য যে একাংশই 17 এপ্ৰিলত উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল হ'ব বুলি প্ৰকাশ কৰি আছিল জাননী যোগে অসম ৰাজ্যিক বিদ্যালয়ৰ শিক্ষা বোৰ্ডে এনেকুৱা ভুৱা আৰু বিভ্ৰান্তিকৰ খবৰক বিশ্বাস নকৰিবলৈ অনুৰোধ জনাইছে ফলাফল ঘোষণাৰ সঠিক দিন আৰু সময় পৰৱৰ্তী সময়ত জনোৱা হ'ব বুলি প্ৰকাশ কৰিছে আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডে ফলাফল ঘোষণাৰ দিন সন্দৰ্ভত কেৱল চৰকাৰী ৱেবছাইটৰ তথ্যৰ ওপৰতহে বিশ্বাস ৰাখিবলৈ পৰামৰ্শ আগবঢ়াইছে আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডে আৰু আজি 17 এপ্ৰিল তাৰিখে ঘোষণা নহয় হায়াৰ সেকেন্ডাৰী ফাইনাল এক্সামৰ ৰিজাল্ট 20 এপ্ৰিলৰ পিছত অৰ্থাৎ 21 বা 22 এপ্ৰিলত হয়তো ঘোষণা হ'ব পাৰে হায়াৰ সেকেন্ডাৰী ফাইনাল এক্সামৰ ৰিজাল্ট আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডৰ ফালৰ পৰা কোৱা হৈছে যে কোনো ভুৱা বাতৰিত যাতে ছাত্ৰ ছাত্ৰীসকল বিশ্বাস নকৰে চৰকাৰী অফিচিয়েল ৱেবছাইটত প্ৰকাশ পালেহে তেনেকুৱা বাতৰি বিশ্বাস কৰিবলৈ কোৱা হৈছে আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডৰ ফালৰ পৰা লগতে বোৰ্ডৰ ফালৰ পৰা কোৱা হৈছে 21 এপ্ৰিলৰ পিছতহে ঘোষণা কৰা হ'ব 2026 বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল আৰু যোৱা কেইদিনমান আগত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো কৈছিল যে 20 এপ্ৰিলৰ পিছতহে ঘোষণা কৰা হ'ব হায়াৰ সেকেন্ডাৰী ফাইনাল এক্সামৰ ৰিজাল্ট গতিকে স্পষ্ট হৈ পৰিছে 20 এপ্ৰিলৰ আগত ঘোষণা নহয় হায়াৰ সেকেন্ডাৰী ফাইনাল এক্সামৰ ফলাফল 20 এপ্ৰিলৰ পিছত অৰ্থাৎ 21 এপ্ৰিল বা 22 এপ্ৰিল তাৰিখে হয়তো প্ৰকাশ হ'ব 2026 বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল ঘোষণাৰ পূৰ্বেই আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডৰ ফালৰ পৰা নোটিছ জাৰি কৰা হ'ব বহুকেইটা ৱেবছাইটত উপলব্ধ হ'ব ৰিজাল্ট ছাত্ৰ ছাত্ৰীসকলে মোবাইল এপৰ জৰিয়তেও নিজৰ ৰিজাল্ট চাব পাৰিব আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড আৰু শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে এছএছ ফাইনেল এক্সামৰ ৰিজাল্ট সন্দৰ্ভত এইদৰে স্পষ্টীকৰণ দিয়ে